টাইমত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 14 মে। আজি অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ কাৰণে দিবলৈ ওলাইছো বিগ ব্ৰেকিং নিউজ। যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল দুখীয়া এই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকৰ কাৰণে লৈ আহিছো কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম আপোনালোকক অৰুণোদয় আঁচনিৰ খবৰটো জনাইছো। যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰৰ বৃহৎ ঘোষণা। অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 2.0 আঁচনি। অৰুণোদয় 2.0 আঁচনিৰ জৰিয়তে আকৌ নতুনকৈ 2,50,000 মানুহক নতুনকৈ প্ৰদান কৰিব অৰুণোদয়ৰ ফৰ্ম। তো কোনবোৰ মানুহে ফৰ্ম লাভ কৰিব এই বিষয়ত ইয়াতে কোৱা হৈছে। এইবাৰ মহিলাৰ উপৰিও তৃতীয় লিংগ আৰু দিব্যাংগসকলক প্ৰদান কৰিব অৰুণোদয় আঁচনি। লগতে যিসকল মানুহৰ 52 অৱস্থা, চেৰিবেল পালচি, থেলেচেমিয়া, হেমোফিলিয়া, কুষ্ঠৰোগ আদিৰ লগত জড়িত, সেইসকল মানুহে কিন্তু এইবাৰ অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে এখন সোণালী সুযোগ লাভ কৰিব। লগতে অসম চৰকাৰে ঘোষণা কৰা অনুযায়ী যিসকল দুখীয়াৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল দুখীয়াকো নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনি। তো এতিয়া আপোনালোকক আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছো। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ কাৰণে ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত এইবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকল মহিলাই নপৰিব, সেইসকল মহিলাৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম ৰিজেক্ট হ'ব পাৰে। তো এলিজিবিলিটি কেইখন আপোনালোকক বিতংভাৱে জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এলিজিবিলিটিৰ ভিতৰত প্ৰথমে কোৱা হৈছে জেনেৰেল OBC কাষ্টৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে, সেইসকল মহিলা যদি 3টাতকৈ অধিক সন্তান আছে, তেন্তে সেইসকল মহিলাৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম ৰিজেক্ট হ'ব পাৰে। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে SC ST মৰাণ মটক চাহ জনজাতিত অন্তৰ্ভুক্ত, সেইসকল গোটৰ মহিলা যদি 4টাতকৈ অধিক সন্তান থাকে, সেইসকল মহিলাৰ ফৰ্ম কিন্তু ৰিজেক্ট হ'ব পাৰে। লগতে আৰু কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3 পৰা 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, কিন্তু স্কুলত এতিয়ালৈকে ভৰ্তি কৰি দিয়া নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ৰিজেক্ট হ'ব পাৰে। লগতে 4 নম্বৰত কৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাই অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত গছ পুলি ৰোপণ কৰিছিল, কিন্তু এই গছ পুলিখন চোৱা চিতা কৰা নাই, গছ পুলিখন ডাঙৰ কৰা নাই, লগতে গছ পুলিটো যদি মৰিছে সেই ঠাইত আকৌ নতুনকৈ গছ পুলি ৰোপণ কৰা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কিন্তু 10,000কৈ টকা পোৱাৰ ফৰ্ম ৰিজেক্ট হ'ব পাৰে। তো আপোনালোকে যদি এইবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে, তেন্তে আপোনালোকেও কিন্তু 10,000কৈ টকা নাপাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।